নমস্কাৰ। আজি পাঠ কৰিবলৈ লোৱা কবিতাটোৰ শিৰোনাম যৌৱন জীৱন। কথা পাঠ শিল্পী দাস। যৌৱন জীৱন দুই জগত, যৌৱন কাল্পনিক, জীৱন বাস্তৱিক। নিজ পৰিচয়ত নিজক লৈ ব্যস্ত, যৌৱনে সৌন্দৰ্যৰ প্ৰেমত হাঁহে, জীৱনে কৰ্মৰ ভাষাত ভাগ্য ৰচে, দুয়োৰ স্থানত শ্ৰেষ্ঠ। চঞ্চল আৱেগিক যৌৱন ক্ষণস্থায়ী, কাঠিন্য সংকল্পবদ্ধ জীৱন চিৰস্থায়ী। বিলাসিতা দুল্যমান যৌৱনে এদিন বাটত বহাই কন্দাই, কষ্টকৰ পৰিশ্ৰমী জীৱনে বাস্তৱ পৰিস্থিতিৰ সন্মুখীন হয়, মুক্ত মনে হাঁহিবলৈ শিকায়। ৰংগ ৰসিকতাৰ দুৱাৰখন বিষাক্ত, বিৰিৰ ধোঁৱাত উৰে। যৌৱনত সুখ বিচাৰি বাস্তৱ জীৱনত অকালতে মৰে। কবিতাটো কেনেকুৱা হৈছে জনাবলৈ নাপাহৰিব আৰু ভুলবোৰ আঙুলিয়াই দি আগলৈ আগুৱাই যোৱাত সহায় কৰিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ।